Hello everyone, good morning. মই মনালিসা মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 11:30 আৰু দেখিছে নে এফালে গৈ আছো এফালে মানে আমি টাউনলৈ গৈ আছো আৰু মুখত এয়া দেখিছে তামুল খাইছো মানে তামুল বৰ মাজে মাজে খাই থাকো সেয়ে তামুল এখন খাই এতিয়া ওলাইছো আমি টাউনলৈ টাউনত বজাৰ কৰিবলৈ আছে যেটো আমাৰ পৰিয়ালতে বিয়া আছে বিয়াৰ কাৰণে আমি কিবা কিবি কিনিবলৈ গৈ আছো ভাবিছো আপোনালোককো বহুত দিনৰ মই টাউনখন অকমান দেখাম যেটো বহুত দিন যোৱা হোৱাই নাই ভিডিঅ'টো হেকলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ হেকত এটা কমেন্ট কৰি জনাব নাপাহৰিব আজিৰ ভিডিঅ'টো চাইনো কেনেকুৱা পালে আৰু একেবাৰে আপোনালোকক টাউনত গৈ লগ পাই আছো টাউন আহি প্ৰথমতে আমি সোমাইছো কাপোৰৰ দোকানত যেটো কাপোৰৰ দোকানতে বহুতখিনি বজাৰ কৰিবলৈ আছে আৰু বিয়া হলে জানি আৰু জিটি ঢেৰ লাগি থাকে প্ৰথমতে আমি ইয়াৰ পৰা চাদৰ মেখেলা কেজুমান চাও বুলি ভাবিছো চাদৰ মেখেলা লবলৈ আছে সৈটাৰ লবলৈ আছে খুৰীৰ কাৰণে আৰু ফ্ৰকো লবলৈ আছে সেহে চাই আছো কিন্তু আমাৰ একেবাৰে পছন্দ হোৱা নাই আৰু আজি আপোনালোকক নেদেখাও বাৰু কি কি আমি লও আপোনালোকে বিয়াত দেখিলে এনেও মানে বিয়াত পিন্ধিলে এনেও দেখিব সেইবাবে আজি নেদেখাও আৰু আজি যে বহুত কিটা কামতে আহিছো কাপোৰ বজাৰ কৰি তাৰপিছত যাব লাগিব আমি এটিএমত কিছুমান কাম আছে মোৰ সেইখিনি কৰিব লাগিব তাৰপিছত গেলামাল বজাৰ কৰিব লাগিব তাৰপিছত যাব লাগিব আকৌ পাচলি কিনিবলৈ আজি মানে আমাৰ ঘৰত খুৰীতে ভাত খোৱাকে অহা কথা আছে ৰাতিকে সেই খুৰীতৰ কাৰণেও কিবা কিবি খাবলৈতো নিবই লাগিব সেইবাবে ভাবিছো আমি প্ৰথমতে লৰালৈকে বজাৰ কৰি লও কাপোৰখিনি আগতেখিনি বজাৰ কৰি হৈ গল আপোনালোকক মানে ভিডিঅ'বোৰ দেখাই দিব পৰা নাই আৰু যেটো বজাৰ কৰি থকা হৈছে যে একেবাৰে হেখন লবলৈ আছো পাচলি আৰু গেলামালৰ বজাৰ কৰি মানে গেলামাল দোকানতে থৈ আহিলো ভাইটিয়ে মানে আহোতে লৈ আহিব মই মানে দাঙিব নোৱাৰো যে সেইবাবে এনেকৈ থৈ আহিলো আৰু এতিয়া পাচলিখিনি বজাৰ কৰি লও এতিয়া আহি পালো ঘৰ আহি পাই এতিয়া চাহ খাবলৈ লৈছো আৰু মায়ে ধুনীয়াকৈ পাপৰ ভাজি দিলে আৰু দিপা মানে একো খাই যোৱা নাছিল মানে অকল মেগী অকমানে খাই গৈছিলো সেয়ে আহি চাহ খালো A few moments later. টাউনৰ পৰা আহি ভাত খাই অকমান ৰেষ্ট ললো একেবাৰে ভিডিঅ' কৰা নহলে আৰু যি বস্তু আনিছিলো সেইখিনিও সামৰি ললো আৰু আপোনালোকতো কৈছিলো ৰাতিপুৱা সময়ত আজি আমাৰ খুৰীহতে ৰাতি ভাত খোৱাকে আহিব বুলি তাৰ কাৰণে ইয়া জাজুগা কৰি থকা হৈছে আৰু মাংসখিনি ধুনীয়াকৈ কাটি দিলে এইখিনি মানে ভাতৰ লগত খাবলৈ কাৰণে থৈ দিছো আৰু এইখিনি ভাবিছো আমি ভাত নোখোৱা আগতে মানে ফ্ৰাই কৰি খাম বুলি তাৰ কাৰণে অলপ মানে ভাগ কৰি থৈ দিছো মই সৰু সৰুকৈ কাটি আগতেকে মানে এনেকৈ ফ্ৰাই কৰি খাই ভাল লাগে মোৰ বিশেষকৈ আপোনালোকে ভাল পায় নে নাপায় কমেন্ট কৰি জনাবচোন আৰু ব্ৰইলাৰটো আছিলে 3 কেজি ওজনৰ আৰু ইমানখিনিয়ে মাংস ওলাইছে আৰু ধুনীয়াকৈ এইটো কাটি দিলে আৰু এতিয়া বনাব লাগিব আৰু ইয়া দেখিছে আলু ইফালে কাটি দিলে মানে গুটিখিনি যদি পাচলি কাটি লোৱা হয় তেতিয়াহলে বনাবলৈ অলপ সুবিধা হয় মানে এবাৰ কাটি এবাৰ বনাই থাকালে বহুত দেৰি হৈ যায় সেইবাবে আমি বনালে মানে গুটিখিনিয়ে যোগাৰ কৰি লম প্ৰথমতে আৰু ইয়া পোলাও বনাবৰ কাৰণে সৰু সৰুকৈ পিয়াজ কাটি লৈছে লগতে আদা অলপ আৰু নহৰু অলপ খুন্দি লৈছে গুটিখিনি বাৰু আদা নহৰু নিদিয়ে ইয়াৰ পৰা অলপহে দিব পোলাও বনাবৰ কাৰণে মায়ে এনেকৈ মটৰ বিন গাজৰ তেনেকৈ কাটি ললে আৰু ইয়া মই যেটো মাংস ফ্ৰাই কৰিম তাৰ কাৰণে পিয়াজ কাটি দিলে আৰু এতিয়া মাংসখিনি ফ্ৰাই কৰি লও প্ৰথমতেতো কৈছো আপোনালোকক ভাত নোখোৱাৰ আগতে মাংস ফ্ৰাই কৰি খাই লম বুলি আৰু দেখিছে নে বনালো আপোনালোককতো মাজে মাজে দেখাইছো গুটি সম্পূৰ্ণকৈ দেখাই থকা নাই যেটো মোৰ দেৰিও হৈ যাব তাতে আলহী হৈছে আপোনালোকক কৈছো আলহী মানে খুৰীহতে আছে আৰু দেখিছে পুৰা একদম কেঁচা জলকীয়া দি দিছো ঠাণ্ডাত অকমান জ্বলা হলে খাই ভাল লাগে লগতে ধনিয়া দিছো আৰু ধনিয়া দিলেতো এনেও টেষ্ট লাগে খাই আৰু প্ৰথমতে মানে ভাত নোখোৱাৰ আগতে এনেকৈ ফ্ৰাই কৰি খাই ভাল পাওঁ সেইবাবে গুটিখিনি খাবৰ কাৰণে এনেকৈ ফ্ৰাই কৰি লৈছো মাংসখিনি বনাই হোৱাৰ পিছত এতিয়া বনাইছো এটা শুকান ভাজি মায়ে মানে মোক এই দুটাই বনাব দিছে বাকিবোৰ সব বনাম বুলি মায়ে ক'লে সেয়ে মই আকৌ শুকান ভাজিটো বনাবলৈ আৰম্ভ কৰিয়ে দিলো ইয়াতে গাজৰ বিন আৰু সৰু সৰু আলুটো তেনেকৈ ভাজিছো আৰু একেবাৰে সিম্পলকৈ বনাইছো অকমান খালি পাঁচফোৰণ দিছো আৰু হালধি নিমখ তেনেকৈ বনাইছো এনেকুৱা মানে শুকান ভাজিবিলাক মছলা দিলে খাই ভাল নালাগে সেইবাবে একেবাৰে সিম্পলকৈ বনাইছো এইফালে মই ভাজি বনাইছো আৰু এইফালে মায়ে পোলাও উঠাই দিলে আৰু গোটেইখিনি হৈ যোৱাৰ পিছত আপোনালোকক বাৰু ধুনীয়াকৈ দেখাম আজি আমাৰ খানাত কি বনাই আছো গুটিখিনি বাৰু বনাই হৈ গল আৰু এতিয়া বনাবলৈ আছে পাপৰখিনি মানে পাপৰখিনি ভাজিবলৈ আছে পাপৰখিনি ভাজাৰ পিছত আমাৰ আজি খানা খাবলৈটো ৰেডিয়ে হৈ যাব আৰু কোনবা দিন মনো যায় ন এনেকৈ পৰিয়ালৰ সৈতে এহাজ খাবলৈ সেইবাবে ভাবিলো খুৰীটো আহক আৰু আমি একেলগে খাওঁ বুলি আজি আৰু খুৰী মানে বিহু পহাই নাছিলে যে সেইবাবে খুৰীকো মাতি দিলো আহিলে আৰু
এয়া বনালো মই সালাডখিনি হান্দিবলৈ আছে আৰু ভাত খোৱাৰ আগে আগে হানিম সেইখিনি এনেকৈ থৈ দিছো এতিয়া আৰু আজিৰ খানা কি আছে আপোনালোকতো কৈছোৱে দেখুৱাম বুলি হেবে ভিডিওটো হেকলৈকে চাই থাকিব আজিৰ খানাত কি আছে আপোনালোকক ভাবিছো অকমান থালিখন সজাই দেখাই দিও বুলি আৰু দেখিছে পুৰা ধোৱা ওলাই আছে মানে বাহিছে আৰু লগাই আপোনালোকক দেখাই দিছো মায়ে বনাইছিলে ভাত পোলাও এয়া মাংস আৰু মই বনাইছিলো মাংস ফ্ৰাই ভাত নোখোৱা আগতে অলপ খালো বাৰু অলপ থাকি গৈছিলে হেয়া অকমান দেখাই দিছো মানে হেয়া অলপ লৈছো খাবৰ কাৰণে আৰু এফালে দেখিছে পাপৰ লগতে অকমান লৈছো মিঠা জ্বলা আচাৰ আৰু বনাইছিলো যে মই শুকান ভাজিটো আৰু এয়া শুকান ভাজি লগতে এয়া লৈছো অকমান সালাড আৰু আজি ইমানখিনি আৰু বহুত বেছি বনাই থকা নাই আৰু এতিয়া গৰমে গৰমে খাই লব লাগিব যেটো বহুত ঠাণ্ডা পৰিছে আৰু ঠাণ্ডা হলে খাই ভাল নালাগে ন হেবে গৰমে গৰমে খাব লাগিব হেবে ভাবিছো আজি ভিডিওটো ইয়াতে সামৰো বুলি ভিডিওটো আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চোৱাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই